চাওক হিন্দু ভাইসকল নমস্কাৰ, মুছলমান ভাইসকল আসসালামু আলাইকুম। এই যে হীনততা আপোনালোকে চাওক কিমান টকা আছে। আমাৰ ইয়াত 4টা 500 টকীয়া আছে। 500 টকীয়া যদি হয় 5 লাখকে 20 লাখ, এইটো এটা 5 টকীয়া আছে 5 লাখ যদি হয় তে 25 লাখ। এটাই মানে ইমান টকা নালাগে, এটাই গৈ আছে 70 লাখ। এইটো চাওক আমাৰ হাতত যিটো আছে পইচা, এইটো ক'লে 70 লাখ টকা দিব বুলি। সিহঁতে আকৌ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লাগে। আধাৰ কাৰ্ড পান কাৰ্ড কিহৰ কাৰণে লাগে? লাগিলে পইচা দিব সিহঁতে, সিহঁতে পইচাহে দিব, একাউণ্ট নম্বৰহে লাগে সিহঁতৰ। আধাৰ কাৰ্ড আৰু পান কাৰ্ড কিয় বিচাৰি আছে? ইমান টকাৰ ভিতৰত মই ডিছকাউণ্ট কৰি দিছোঁ কোটি টকাৰ ওপৰত। এইটো চাওক 1 টকীয়া, এইটো বোলে 12 লাখ টকা দাম আছে। আৰু আছে কিমান পুৰণা পইচা আছে চাওক। এতিয়া লেখাবিলাকে মানে ধৰিব নোৱাৰা হ'ল। চাওক কিমান টকা আছে ইয়াত, যিমান আছে পইচা আপুনি চাব পাৰিব। এইটো চাওক আমাৰ বাপ দাদা পুৰণি আমলৰ পইচা। এইটো মানে এতিয়া মানে আৰু কি ক'ম, এইটো পইচা মানে ধৰিব নোৱাৰা হৈ গ'ল। আৰু এইটো চাওক ইমান পুৰণা পইচা আছে। এইটো চাওক স্পষ্টকৈ চাওক, এইটো 1950 চনৰ পইচা আছে। এতিয়া সিহঁতে এইটো পইচা ইমান টকা বিচাৰিছে, ইমান নিউজত দি থাকে, সদায় নিউজত দি থাকে। আমাৰ তাত ইমান টকা পইচা, ইমানখিনি পইচা আছে, সিহঁতে আহিব পাৰেনে নাই আমাৰ ঘৰত? আহি পেলাই ইয়াৰ পৰা লৈ যাওক। এইটো চাওক 1 টকীয়া 1 টকীয়া হ'লে বোলে 25 লাখ টকা দিয়ে, কোনোবা 70 লাখ টকা দিয়ে। এইটো চাওকচোন কিমান পুৰণা দিনৰ পইচা। এতিয়া সিহঁতে নাহে, মানে আমি কৈছোঁ গোটেইখিনি পইচা লৈ যাব, আমাক 30 লাখ টকা দিব আৰু গোটেইখিনি পইচা লৈ যাওক। সিহঁতে মানে ফাঁকিবাজ কৰিবৰ কাৰণে মানুহৰ পৰা পইচা লুটি থাকিব। আৰু কোনোবা চাব, কোনোবাৰ পৰা মানে পইচা কিমান টকা বিচাৰিব, 700 টকা বিচাৰিব, 500 টকা বিচাৰিব। এইটো আপোনাৰ ফিজ কৰিবৰ কাৰণে। আকৌ পিছত চাব 7,000 8,000 10,000 টকাকৈ বিচাৰি থাকিব আপোনালোকৰ পৰা, সদায় বিচাৰি থাকিব। এইবিলাক নকৰিব আপোনালোকে ভাই। যদি কিবা ভুল হয় তেতিয়া মানে আপোনাৰ মোক ক্ষমা কৰি দিব, ঠিক আছে ভাই। আৰু এইটো যদি যিবিলাক মানুহে আপোনাৰ অলপ বুজি পায়, সেইবিলাক মানুহৰ ওচৰত শ্বেয়াৰ কৰি পেলাই পচাই দিওঁ বস্তুটো।